নমস্কাৰ সকল, কি খবৰ সকলৰ ভালে চাগে। আৰু আজি হৈছে মাঘৰ 1 তাৰিখ, আজি হৈছে মাঘ বিহু। আৰু সেই মাঘ বিহুৰ দিনটো আজি আমি আমাৰ গাঁওখনত কেনেধৰণে উদযাপন কৰোঁ সকলো ডিটেইলছ দেখা দিবলৈ চেষ্টা কৰিম। লগতে এতিয়া আমাৰ পৰম্পৰাৰ যিটো নীতি নিয়ম, যিটো সিজনক যিটো ডাঙৰজনক যদি সেয়া কাঢ়িব লাগে, আজি সেই ক্ষেত্ৰত আজি আমি কাকাক সেয়া কাঢ়ি সম্পূৰ্ণ আপোনালোকে দেখা পাব। আৰু এতিয়া সেয়া কাঢ়ি মই মাক আহক মা এইফালে ৰাইজসকল নিশ্চয় দেখা পালে চাগে। আৰু এতিয়া মোৰ দেউতাৰ মা আছে, বহুত বুঢ়ী হৈছে তেখেতে, আৰু তেখেতক মই ধুনীয়াকৈ সেয়া কাঢ়িবলৈ যাম। আমাৰ ঘৰত নহয় বাৰু, আমাৰ খুৰাৰ ঘৰত আছে। বলকচোন তেতিয়াহ'লে আপোনালোক দেখাবলৈ আৰম্ভ কৰোঁ। বলক। এইফালে আমাৰ বটল ভাই আছে। এই পুৰা সেৱা কৰি আছে না? হা, হেপী মাঘ বিহু গ, হেপী মাঘ বিহু। ধন্যবাদ। এতিয়া গৈ আছো আমাৰ আইতাৰ ঘৰত, মানে আৱৰ ঘৰত। বলক বহুত ঠাণ্ডা লাগি আছে। পিয়ামণি হেপী মাঘ বিহু ক, হেপী মাঘ বিহু। এক কৰি না হেপী মাঘ বিহু। মিঠাই পুৰি ৰাইজ এতিয়া গৈ আছো আমাৰ আইতাৰ ঘৰত। ঐ আবু ক'ত গেল ৰে? আবু ক'ত গেল? আবু এয়া আমাৰ আইতা, মানে আমাৰ ভাষাত আবু বুলি কওঁ, একদম ভুল নুবুজিব আপোনালোকে। ৰাইজসকল এতিয়া এয়া হৈছে আমাৰ আইতা, যিটো আমাৰ ভাষাত আবু বুলি কওঁ, যিটো আমাৰ ৰাভা মানুহ। আৰু এয়া হৈছে মোৰ দেউতাৰ মা। আৰু হয় এয়া চা, বহুত বুঢ়ী, মোটামুটি 80-90 হৈছে বছৰখন, বহুত তাৰ ওপৰত হ'ব পাৰে। আগৰ দিনত সঠিকভাৱে কোনো লিখিত নাই। সি আজি তেখেতক আশীৰ্বাদ ল'ম, যাতে আমি যাতে উজ্জ্বল ভৱিষ্যতত যাতে ডাঙৰ মানে বহুত মানে ভাল কাম কৰিব পাৰোঁ। না কি হ'ব দে? আৰু সেই ক্ষেত্ৰতে আজি আমি এটা ডেন্স মাৰি দিম আমাৰ লগত, না কি কয়? হ'ব নে নাই? হ'ব আৰু কেনেকুৱা লাগিল নাচি? ভাল লাগিল। যিটো আজি মাঘৰ 1 তাৰিখ, সকলোকে নাচি ভাগি খাব লাগে, পিঠা চিৰা দৈ খাব লাগে। ডাঙৰ বেটালা নাচি ভাল লাগিল। এয়া হৈছে মোৰ দেউতা হ'ল ডাঙৰ আছিল, ডাঙৰ বেটাৰ নাতি। ফূৰ্তি কৰি ভাল লাগিল, হয় না? ফূৰ্তি কৰি ভাল লাগিল, যাতে এখেতৰ স্মৃতি যাতে সদায় মানে আমাৰ চকুৰ আগত ভাহি থাকক, ইয়াৰ কাৰণে আজি অলপমান ফূৰ্তি কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'খন ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। হেপী বিহু বুলি ক, হেপী মাঘ বিহু। বাই ক দে, বাই ক। সকল আইতাৰ ঘৰৰ পৰা আহিলো, তাৰপিছত এতিয়া মানে পুৰা ড্ৰেছ পাতি কৰিলো, বহুত ঠাণ্ডা। এতিয়া আমাৰ ঘৰত কি পিঠা বনাইছে আপোনালোকক দেখা দিম, বলকচোন। লক্ষ্মী মা কি পিঠা বনাইছে? আৰু দেখা দে এটা কি পোৱা পিঠা, আৰু এটা নাৰিকল পিঠাই মিক্স আছে। সেইখন আৰু গোল ফিংগাৰখন ভাজিব লগা আছে না। এটা কি বনাইছে? ভাত। আৰু এইটো হ'ল আলু, তাৰপিছত এইটো হৈছে বন্ধাকবি ভাজি হ'ব চাগে। আৰু এতিয়া অলপ পিছতে আমি জ্বালা বৰা ভাজিম। আৰু এতিয়া তাৰপিছত পিঠা খাম। তাৰপিছত তুন্দুলি কি বস্তু হৈছে? তুন্দুলি পিঠা। এতিয়া আপোনাক দেখাব পাহৰিলো, হৈছে তুন্দুলি পিঠা, তেল পিঠা কৰবাত হৈছে, দেখা কৰবাত আছে, এই ঘৰত আছে উঠাই, এই ঘৰত তাতে দেখা দিম। এয়া চাওকচোন, এয়া চাওক এয়া আপোনালোকে। এইটো হৈছে নাৰিকলৰ, এইটো হৈছে তিলৰ। লক্ষ্মীলা বা কি পিঠা বনাই আছে? আমি এতিয়া জ্বালা বৰা বনাই আছো। ইয়াৰ চাওকচোন, একদম বেচন দি বনাই আছো। প্ৰথম যিটো বনাইছিলো একদম বেয়া হৈ গ'ল। ইয়াৰ চাওকচোন, কালা হৈ গৈছে, একদম চুবা গৈছে। এতিয়া আৰু ধুনীয়াকে বনাইছো, মানে জুই বেছি হৈছিলে ফাৰ্ষ্ট টাইম। এতিয়া মানে জুইটো কমাই দিছো, এতিয়া ধুনীয়াকে হৈ আছে। এয়া চাওক,
তো ৰাইজসকল ইয়া ফাইনেলি আমাৰ জ্বালা বৰা আৰু গলফিংগাৰ হৈ গ'ল ইয়া গলফিংগাৰখিনি ইমান ধুনীয়া নহ'ল বাৰু কাৰণটো হৈছে অলপ শুকা অলপ লেট হৈছে ইয়া শুকাই দিল নিশ্চয় কিন্তু দেখা পাইছে চাগে ইয়া হৈছে আমাৰ জ্বালা বৰা দেখা পালে ধুনীয়াকৈ আৰু এতিয়া খাই টেষ্ট কৰি চাম আৰু আপোনালোকক জনাই দিম দেই কি মজা আল্টিমেট আৰু আপোনালোকে যদি জ্বালা বৰা খাম বুলি ভাবি আছে মাহৰ 1 তাৰিখ তেতিয়াহ'লে আজি আহক আপোনালোকে আমাৰ ঘৰত জ্বালা বৰা পিঠা চিৰা খাই যাওক ধুনীয়া হৈছে একদম ধুনীয়া আৰু ভিডিঅ'খন চাই বাৰু কেনেকুৱা লাগিল আপোনাক নিশ্চয় কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰক একদম ফাটাফাটি আজিলৈ ভিডিঅ'খন ইমানতে বাই বাই নেক্সট ব্লগত নিশ্চয় লগ পাম দেই বাই বাই জয় আই অসম